बे समाव मोनद' हारिनि एसटि होनायनि बिथांखिखौ लानानै गोख्रों भाबै सोमावसारदों एबा बनजारेलि हाबाफारिनि गेजेरजों गोख्रों भाबै सोमावसारदों धेमाजि जिल्लानि सिङाव थानाय जनाय ओनसोलनि टिएमपिके एमएमके टिएमएमके गालि दखरा आफादा थारैनो मख'नांगोन जे बे समाव मोनद' हारिनि एसटि होनायनि जे आसाम सरकारा मोनसे फैगौ 25 नभेम्बराव मोनसे बिथांखि आजावगोन बे आजावनायनि सिगांनो बे समाव बनजारेलि हाबाफारिनि गेजेरजों गोख्रों भाबै सोमावसारदों बे समाव मोनद' हारिनि एसटि होनायनिफ्राय सरकारा जानगाराव थानांगौ मोनद' हारिनि एसटि होनो मोना होननानै बे समाव गोख्रों भाबै सोमावसारदों जनाय ओनसोलनि टिएमपिके एमएमके टिएमएमके गालि दखरा आफादा थारैनो बे समाव बनजारेलिनि हाबाफारिजों बे समाव गोख्रों भाबै बेरेखा खालामदों मोनद' हारिनो एसटि होनो थाखाय जाखिनि आसाम सरकारा फैगौ एसेम्बलि एबा 25 नभेम्बराव जाखिनि आसाम आयेन आफाद जिरायगोन बे जिरायनायाव जे मोनद' हारिनो एसटि होनायनि थाखाय सरकारा रिकमेन्डेसन हरगोन आरो बे बाथ्राखौ लानानै गोख्रों भाबै सोमावसारदों टिएमपिके एमएमके टिएमएमके गालि दखरा आफादा आरो बिथांमोना सोमावसारनायनि गेजेरजों गोख्रों भाबै स्लोगान होदों जे बे समाव मोनद' हारिनो एसटि होनो मोना थाखानाय एसटि खौ रैखाथि होनांगौ होननानै दाबि खालामदों आरो बिथांमोना फोरमायथिदों जे जुदि बे समाव मोनद' हारिनो जुदि एसटि होयोब्ला बे समाव थाखानाय एसटि फोरा गोबां खहा गोलैगोन आरो बेनि थाखाय गोख्रों भाबै सोमावसारनाय हाबाफारिखौ लाबाय थागोनखौ बाथ्रा फोरमायथिदों बे आफादफोरा थारैनो मख'नांगोन जे बे समाव रायजो राजाफोरा ओनसोलनि रायजो राजाफोरा नखर गारनानै आइजोफोराबो लोब आइजोफोराबो न' गारनानै एबा बे समाव नखरखौ ताला मारिनानै बे समाव बनजारेलि हाबाफारियाव आइजोफोराबो लोब बाहागो लानायखौ बे समाव नुनो मोनदों टिएमपिके एमएमके टिएमएमके गालि दखरा आफादनि जे दैदेनगिरिफोरा गोख्रों भाबै बाथ्रा बुंथिदों जे मोनद' हारिनो एसटि होयोब्ला दिनैनि हाबाफारिनि अनगायै आरोबाव गोख्रों भाबै सोमावसारनाय हाबाफारिखौ जोङो लाबाय थागोन होननानै बाथ्रा बुंथिदों बे आफादफोरा दानिया फैदो बिथांमोना आरोबाव मा बाथ्रा बुंदों नोंथांमोननि गेजेराव होनि ছয় জনগোষ্ঠী জনজাতিকৰণ নিদিবৰ কাৰণে দাবী জনাইছো আমি টাকা মিচিং মিমেকে বাঙে নাৰী সমাজ ওলাই আহিছো মাতৃ সমাজ ওলাই আহিছো আমি য'ত নেকি আজি ঘৰ বাৰী দৰ্জা বন্ধ কৰি আমি ওলাই আহিছো য'ত আমাৰ গাখীৰ খোৱা কেঁচুৱা আছে কেঁচুৱা আমি ঘৰত এৰি থৈ যাব নোৱাৰাত আমি বুকুচা বান্ধি ওলাই আহিছো আমি চৰকাৰৰ পক্ষে থিয় দিছো যদি সেই 11 নৱেম্বৰ দিনাখন যদি চৰকাৰে আমাক ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়াৰ কথা ওলাই তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ প্ৰচেষ্টা চলাম আজি প্ৰথম হয় আমাৰ আৰু আমি এনেকুৱা ধৰণৰ জংগী আন্দোলন আমি চলাই যাম 24 তাৰিখলৈকে নিশ্চবকে গতিকে আমি নাৰী সমাজ ওলাই আহিছো চৰকাৰক অখিয়নি দিছো ধন্যবাদ প্ৰথম কথা আমি ট্ৰাইবেল আৰু আমাক ট্ৰাইবেল হিচাপে নিজকে পৰিচয় দিবৰ কাৰণে ইংৰাজৰ দিনতেই আৰু ভাৰত স্বাধীনতাৰ পিছত আৰ্টিকল 342 আমাক অসমৰ পিছপৰা অঞ্চলসমূহক বা অসমৰ পিছপৰা জনজাতিসমূহক বা জাতিসমূহক নিজৰ কিছু ক্ষমতা দি কিনি নিজে অসমত সুন্দৰকৈ এটা জীৱন নিৰ্বাহৰ কাৰণে আমাক জনজাতি হিচাপে স্বীকৃতি দিছে আৰু ভাৰতীয় সংবিধান মতে আমি জনজাতি স্বীকৃতি দিয়া কিছু আমি সাহায্য বা কিছু ক্ষমতা লৈ কিনে আমি অসমত বাস কৰি আহিছো আৰু আজি আমি জোৰ সমদল উলিয়াবলগীয়া হৈছে এই জোৰ সমদল কোনো এটা জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয় আমাৰ এই জোৰ সমদল আমি অসম চৰকাৰৰ বিৰুদ্ধে কিয়নো আমাৰ যেটো নেকি ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 মতে আমাৰ 14টা অসমৰ জনজাতি লোকক কিছু ক্ষমতা দি কিনি নিজকে এটা ট্ৰাইবেল হিচাপে পৰিচয় দিবৰ কাৰণে আমাক অধিকাৰ দিয়া হৈছে কিন্তু আমি দেখিছো যে কেইটামান বছৰ ধৰি আমাৰ এই 14টা জাতিয়ে পোৱা কিছু অধিকাৰ অসমৰ 6 জনগোষ্ঠীৰ লোকসকলে কিন্তু খৰ্ব কৰাৰ যি চেষ্টা লগতে ইয়াক অসম চৰকাৰে কিন্তু দাবীসমূহক কিন্তু আলোচনাৰ কাৰণে কিন্তু 25 তাৰিখে বিধানসভা উত্থাপনৰ কথা কিন্তু আমি শুনা পাইছো সেই কাৰণে আজি আমি মাত্ৰ অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছো আমিও সংগ্ৰাম কৰিব জানো আমিও ৰাজপথত আন্দোলন কৰিব জানো কিন্তু ইয়াক আমি বহলভাৱে কৰা নাই কেৱল মাত্ৰ আমি চৰকাৰক সকিয়নি দিব বিচাৰিছো যে
এই জোৰ সমদলৰ যোৱাৰ আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে অনাগত দিনত যদি 6 জনগোষ্ঠীক জনজাতিকৰণ যদি কৰে আমাৰ সংগ্ৰাম কিন্তু তীব্ৰতৰ হ'ব। আমিও ৰাজপথত আমি 10 লক্ষাধিক 15 লক্ষাধিক মানুহ ওলাই আমিও ৰাজপথত আন্দোলন কৰিম আৰু 2026 চনত ইয়াৰ প্ৰতিশোধ লবৰ কাৰণে কিন্তু আমাৰ 42 লাখ জনজাতীয় লোকে কিন্তু সাজু হৈ আছে। সেইকাৰণে আমি এই জোৰ সমদলৰ পৰা এটাই আহ্বান দিব বিচাৰিছো, কোনোবাকে যদি এই চৰকাৰখনে যদি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেনেহলে আমি তীব্ৰৰ পৰা তীব্ৰতৰ এই আন্দোলন আমি গঢ়ি তুলিবৰ কাৰণে সাজু হ'ম বা প্ৰস্তুত হ'ম। আমি প্ৰথমে আমি চিধা কথা ক'ব বিচাৰিছো, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আমি তীব্ৰ বিৰোধিতা কৰিছো। অসম চৰকাৰে যি নীৰৱতা ভূমিকা পালন কৰি আছে আমি ইয়াক তীব্ৰ বিৰোধিতা কৰিছো। অনাগত দিনত যদি এনেকৈ মৌনভাৱে চৰকাৰে কিবা এটা কাৰণত জনজাতিকৰণ দি দিয়ে তেতিয়াহ'লে আমি ইয়াতকৈ বেছি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অহা 25 তাৰিখে যিহেতু আমি বিশেষ সূত্ৰে গম পাইছো, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ কুম্বাংচাৰী ইতিমধ্যে হৈ গৈছে, বিশেষ সূত্ৰে গম পাইছো যে অহা 25 নৱেম্বৰ তাৰিখে বিধানসভাত এই বিষয় লৈ কিনে চৰ্চা চলিব। এই চৰ্চাত যদি বিৰোধী পক্ষই হওক আমাৰ এই এতিয়া চলি থকা চৰকাৰে হওক যদি তাত সিহঁতৰ পক্ষ লয় তেতিয়াহ'লে আমাক যেনেকা ভাৰতীয় সংবিধানে অকণমান এটা ক্ষুদ্ৰ আমাক অধিকাৰ দি থৈছে, এই অধিকাৰক শেষ কৰিবলৈ যি ষড়যন্ত্ৰ চলিব ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিবই লাগিব। যদি চৰকাৰে উত্থাপন কৰি সিহঁতৰ এটা পক্ষ লয় তেতিয়াহ'লে আমাক যদি সিহঁতে মৰম নকৰে সিহঁতকো আমি মৰম নকৰিবলৈ বাধ্য হ'ম। আৰু আমি মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছো, আজি আমাৰ গালি আঞ্চলিকৰ অকল 3খন গাঁৱে এই বিৰোধিতা কৰিছো। আমি অনাগত 25 তাৰিখলৈকে এই বিৰোধিতা এই সংগ্ৰাম চলি থাকিব। অহা 25 তাৰিখলৈকে প্ৰতিখন গাঁৱে এই যি আমি জোৰ সমদল উলিয়াইছো ইয়াতকৈ বেছি তীব্ৰ জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিম বুলি এই মিডিয়াৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছো।